বিশ্ববরেণ্য ভূপেন্দা তুমি কলৈ গুচি গলাগৈ চকুৰে নেদেখা কাণেৰে নুশুনা বহুদূৰ নমস্কাৰ চিনাকিৰ এটা নতুন খণ্ডলৈ আপোনালোক আটাইকে স্বাগতম চিনাকি বৰ্তমানলৈকে যিমানবিলাক খণ্ড আপোনালোকলৈ আগবঢ়াইছো প্ৰতিটো খণ্ডতে ভাওনা জগতৰ লগত জড়িত বিভিন্ন শিল্পীক আপোনালোকৰ সৈতে চিনাকি কৰাই দিবলৈ চেষ্টা কৰি আহিছো আজি কিন্তু খণ্ডটি অকমান ব্যতিক্ৰম হ'ব কাৰণ আজি মই কোনো ভাওনাৰ লগত জড়িত ব্যক্তিৰ ঘৰত উপস্থিত নাই আজি মই শিৱসাগৰৰ এনে এখন সংস্কৃতিবান ঘৰত উপস্থিত আছো যিখন ঘৰৰ প্ৰতিজন ব্যক্তি সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত মই আহি উপস্থিত হৈছো শিৱসাগৰৰ দৰিকাপাৰৰ প্ৰবীণ মেছ ডাঙৰীয়াৰ ঘৰত গতিকে আহক তেখেতৰ সৈতে চিনাকি হওঁ এয়া মোৰ সৈতে উপস্থিত আছে প্ৰবীণ শিল্পী প্ৰবীণ মেছ ডাঙৰীয়া গতিকে প্ৰথমতে দাদা আপোনাক আমাৰ এই চিনাকি অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো নমস্কাৰ আমি আসলতে ভাওনাৰ লগত জড়িত ব্যক্তিসকলক আমাৰ চিনাকি অনুষ্ঠানটোৰ জৰিয়তে ৰাইজৰ আগত পৰিচয় কৰাই দি আহিছো আজি প্ৰথমবাৰৰ কাৰণে আপোনাৰ দৰে এজন শিল্পী ওচৰলৈ আমি আহিছো আৰু আশা কৰো ৰাইজে যথেষ্ট ভাল পাব আমি প্ৰথমতে আপোনাৰ পৰা আপোনাৰ চিনাকিটো আপোনাৰ মুখে আপোনাৰ ঘৰখনৰ বিষয়ে আপুনি যদি চিনাকিটো দিয়ে ভাল হ'ব হয় আমাৰ এইখিনি জেগাৰ নাম হৈছে দৰিকাপাৰ নাওজান গাঁও বুলি কয় আৰু তাতে মোৰ ঘৰ আৰু ঘৰখনতে মোৰ নিজৰ মানে পৰিবাৰ আছে আৰু ছোৱালী দুজনীও আছে আমি সংগীতৰ মাজত সদায় মানে আমি সংগীত চৰ্চা আমি কৰি আছো আপুনি মই জনাত আপুনি এজন ONGC এজন কৰ্মচাৰীও আছিলে আপোনাৰ কৰ্মজীৱনৰ বিষয়ে যদি অকমান কয় কেতিয়াৰ পৰা আপুনি চাকৰি কৰিছে কৰ্মজীৱন মানে মই 89 মানৰ পৰা চাকৰি কৰিছো কৰি 2021ত ৰিটায়াৰমেন্ট কৰিলো 2021 চনত আপুনি ৰিটায়াৰমেন্ট কৰিলো আৰু আপোনাৰ শৈশৱ কালটোৰ বিষয়ে যদি আপুনি ক'বলৈ যায় আপুনি কি দৰে সংগীতৰ লগত জড়িত হ'ল আৰু এতিয়া একদম আৰম্ভণিৰ পৰা এতিয়ালৈকে গোটেই পৰিক্ৰমাটো যদি আপোনাক সুধো আপুনি কি স্তৰৰ মাজেদি পাৰ হৈ আহিলে অকমান যদি এইখিনি এতিয়া বহুতেই আছে এতিয়া সৰু কালৰ কথানো কি আমি শুনিবলৈ বিচাৰিম সৰু কালৰ মানে কি হৈছে মোৰ মা আছিলে এগৰাকী মানে সংগীতৰ মাজতে সোমাই আছিলে তেওঁ বিষ্ণুৰাভাৰ লগতে মানে গীত মাত শিকিছিলে গাইছিলে আৰু তেওঁৰ পৰাই সেইকণ তেওঁ পাই তেনেকে আহি আমাকো হাৰমনিয়াম দুটাৰা এনেকে অকমান দেখুৱাই দিলে তাৰমানে আপুনি সংগীতৰ শিক্ষা ঘৰতে লাভ কৰিছে ঘৰতে মিল লাভ কৰি তেনেকুৱা তাৰ পাছৰ পৰাই তাৰমানে তেনেকে অলপ হেৰি কৰি মেলি আমাৰ সৰু কালতে মই 5 বছৰমান বয়স থাকোঁতেই আমাৰ জয়সাগৰৰ আমাৰ কলেজৰ মুখত তাৰমানে যি আমাৰ এই ফুলনিৰ কবি পদ্মধৰ চলিহা দেৱৰ আগত মই গীত পৰিৱেশন কৰিছিলোঁ তাৰমানে গীত মানে এনেকে হেৰি টুকাৰী গীত নীলাকৈ আকাশত বুলি মই সৰু হৈ আছিলোঁ তেতিয়া মই গাইছিলোঁ গোৱাৰ লাগিলে সেইটো টাইমত সংগীতৰ একোৱেই নাই মানে সংগীত নাই তেতিয়া মানে 65 মানৰ 65 চন মানৰ তেতিয়া মানে সংগীতৰ একোৱেই নাই গান চান আমাৰ শিৱসাগৰত একো নাই সেইকণকে পাই তেওঁ মোক কোচত তুলি লৈছে কোচত তুলি লৈ মোক বিৰাট মৰম কৰিছে তেতিয়াৰ পৰাই সেই উৎসাহ উদ্দীপনা পাই তাৰ পাছৰ পৰাই লাহে লাহে সংগীতৰ মাজত সোমাই আহিলোঁ ইটো সিটো নিজেই দুটা এখন মই বনাইছোঁ নিজেই গীত গাইছোঁ টুকাৰীও সেই ধৰণে
বনাইছোঁ আৰু টোকাৰী গীতো গাই যাওঁ তাৰপিছত হাৰমনিয়ামো সেইভাগে অকণমান লৈ মেলি গীতমান গাওঁতে লাহে লাহে অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত তেনেকৈ যাওঁ গৈ পেলাই গীত মাত গাওঁ সেইটো টাইমতো মই কৰিছোঁৱেই সংগীতৰ একোৱেই নাই অকল মানুহবিলাকে তেতিয়া নাটকহে কৰিছিলে সকলো জেগাত সংগীতৰ গানৰ পৰিৱেশ মানে একোৱেই নাই গান নাই তেতিয়া ৰেডিঅ'ত যি দুই এটা আনুষ্ঠানিক শিক্ষা ক'ৰবাত লাভ কৰিছিলে নি সংগীতৰ নাই তেতিয়া অনুষ্ঠানিক বুলিবলৈ তেনেকৈ নায়েই আৰু ক'তো শিক্ষা মানে এইবিলাক কৰিবলৈ গীটাৰখন টিউনিং কৰিবলৈও শিৱসাগৰত কোনো মানে নাই তেতিয়া যোৰহাটত থাকোঁতে মানে যোৰহাটত তেতিয়া যাওঁ সেই ডেনিছ বেংক বুলি এটা হেৰি এটা আছিলে তেওঁলোকৰ লগতে সেই গীটাৰ মানে কৰ্ডবিলাক শিকিও আৰু লিখি আনি ঘৰতে অকণমান চাওঁ সেইকণকে লৈ আৰু গোটেইবিলাকত বজাই মেলি ফুৰি তাৰমানে গীটাৰ মই উলিয়াৰ সময় মানে তাৰমানে শিৱসাগৰত আপুনি প্ৰথম গীটাৰ বজাইছিলে নেকি প্ৰথম মানে মই উলিয়াইছোঁ দুটা এটা কৰ্ড লৈ মানে তেনেকেই কৰি ফুৰিছে তেতিয়া গীটাৰটো নায়েই নোহোৱাৰ ক্ষেত্ৰত এতিয়া দেখি চবেই গীটাৰখনকে চাই চবেই মানে ৰখি থাকে এখন কি হয় বৰটোকাৰী বুলি কয় আমাৰ গাঁৱৰ জেগাত এইখন বৰটোকাৰী হয় এবাৰ তোৰ গীটাৰখনৰ মানে হেৰিডালো ষ্ট্ৰিংডালো ছিগি গ'ল সেই ৰখীয়া কিজনে বেচা একদম গুলি সূতা আনি আকৌ বাতি মেলি আকৌ ষ্ট্ৰিং মানে গুলি সূতাই লগাই তেওঁলোকে মানে একোৱে নেজানে তেওঁ মানে গীটাৰৰ প্ৰতি ইমান মানে আগ্ৰহ আছিলে আৰু গীটাৰ বজোৱা মানুহটো নাই এতিয়া মই তাৰপিছতে ষ্টেজবিলাকত তেনেকৈ যাওঁ এইবোৰবিলাক দৰং এইবিলাক এনেকৈ নাট কৰে নাট কৰাৰ মাজতে মোকে গান গাবলৈ কয় আকৌ গান এটামান গাই আকৌ নাটক কৰে তাৰ মাজত আকৌ মোকে গান গায় বেলেগ গায়ক নাই আৰু তেতিয়া আৰু তেনেকৈ সেই জীৱনবিলাক তেনেকৈ আছিলে আৰু তেনেকৈ যাওঁ চাইকেলত লৈ যায় কোনোবা তাৰ কমিটি মানুহে চাইকেলত হাৰমনিয়ামখন লৈ তাবলা কিযোৰ আগত বান্ধি পেলাই চাইকেলত তুলি লৈ যায়গৈ আৰু মোক আৰু তেনেকৈ গৈ স্কুলীয়া শিক্ষা ক'ত গ্ৰহণ কৰিছিলে স্কুলীয়া শিক্ষা মানে আমাৰ LP ইয়াত পঢ়িলোঁ তাৰ টাউন হাইস্কুলত পঢ়িছিলোঁ আৰু টাউন হাইস্কুলত পঢ়িছিলে তাৰপিছতে আপুনি ইমান যে মই এইখিনিতে কৈ থওঁ তেখেতে সংগীত শিল্পী মানে এনেকুৱা এজন শিল্পী তেখেতে নিজে বাদ্য বনায়ো নিজে বজায়ো নিজে গায়ো আপোনালোকে ভিডিঅ'টো আগবাঢ়ি যেতিয়া গৈ থাকিব গম পাব তেখেতৰ বিষয়ে বিশদভাৱে আপুনি যে ইমানবোৰ বস্তু বনাবলৈ শিকিলে কেনেকৈ শিকিলে অকণমান কওকচোন আপুনি দোতৰা বনোৱা দেখিছোঁ মই আৰু বিভিন্ন ধৰণৰ টকা আছে গগনা আছে পেপাও আপুনি এজন বিশিষ্ট বাদক বুলি মই জানো আপুনি তাৰ বিষয়ে অকণমান কওক পেপা মানে সেয়া পেপা মানে এইবোৰত আগতে এইবোৰ এই আপোনাৰ SMB ৰেকৰ্ডবিলাক কিছুমান আগতে বিহুগীত খগেন মহন্ত গীততে মহৰিঙৰ পেপা বাজে শুনি খুব ভাল লাগে যে এইবোৰ গীতটো শুনি যে পেপাটো কেনেকুৱা ইমান ভাল লাগে তেতিয়া পেপা বজাবলৈ হেঁপাহ গ'ল সেইমতে পেপা মানে বাঁহৰ এইবিলাক চঙি এইবোৰ কাটি মেলি লৈ আকৌ শিং নাই শিং মানে বিচাৰি মানে হেৰি হৈ ফুৰিছোঁ এনেকুৱা ৰকম হৈছে এবাৰ মানে কি ক'ম এইটো ক'বলগীয়া কথাও নহয় নৈত মানে মহ এটা উটি আহিছে নৈত মহ আছে শিং মৰা মহ মানে শিংটো দেখি মোৰ এনেকুৱাই হেৰি লাগিছে এইবিলাকে পেপা বজাই নহয় এতিয়া কি হ'ব ইমান ধুনীয়া শিং এতিয়া উটি গৈছে এইটো যদি মই পাওঁ মই মানে বনাই মেলি লৈ পেপা বজাব পাৰিম বহুত আশা আছিলে সেইমতে নাকত গামোচা মাৰি মই নামি গৈছোঁ আৰু নামি শিংটো তেনে টানি আজৰি বাম পোৱাইছোঁ আৰু তাৰ গোন্ধাইছে মেলি তেনেকৈ বালিত পুতি মেলি থৈ পাছত সেই পেপাৰে সেই শিংটোৰে আকৌ এইবোৰ কাটি বাছি কৰত লগাই দা কটাৰী লগাই মানে এইবোৰ আৰু তাক মানে তৈয়াৰ কৰোঁ আপুনি নিজে বনালে মই নিজেই বনাই মেলি এইবিলাক নল চল আনি গোটেই মুখনি এই চুপৰি লগাই পেপা বজাবলৈ আৰম্ভ কৰিলোঁ পেপা বজাওঁতে সৰু কালৰ পৰা মোৰ মানে পেপাৰ প্ৰতি বহুত আৰু যিকোনো হুঁচৰি হ'লে পেপা বজাবলৈ মোকে নিয়ে পেপা বজোৱা মানুহ তেতিয়া বৰ পাৰফেক্ট পেপা বজোৱা মানুহ নাই তাৰমানে মোৰ পেপা মাত শুনি চবেই ভাল পায় আৰু পেপা এনেকুৱা হৈ যায় ক'ৰবাত টাউনত যদি বিহু গাই আছে নহয় গোটেই মানুহে মানে ঢোলৰ মাতটো একেই শুনে চবেই ধৰিব নাই এইটো কোনটো পাৰ্টি পেপাটোলৈ আশা কৰিছে পেপা যি বাজিব সেইখিনি আমাৰ হুঁচৰি মানে মোৰ পেপা বজোৱাটো মোৰ মেথডটো বেলেগ তেতিয়া চবেই তেতিয়া কয় বোলে আপোনাৰ বোলে পেপা আমি বোলে হুঁচৰি কোনজন হৈ বহুত বাজি থাকে তেতিয়া বোলে পেপাটো শুনো তেতিয়াহে গম পাওঁ এইযোৰেহে আমাৰ হুঁচৰি আৰু তেনেকৈ কৰি মই সৰু কালৰ পৰা এইবিলাক ধৰক কম্পিটিশ্যনবিলাকতো দিব ধৰিলোঁ অসম ভিত্তিটো তেনেকৈ মই 2-3বাৰ মানে তেনেকৈ প্ৰথমেই পাওঁ তাৰমানে বহুত ক'ত অংশগ্ৰহণ কৰিছে প্ৰতিযোগিতা আমাৰ শিৱসাগৰত কৰিছোঁ তাৰ কলনীত কৰিছোঁ তাৰপিছত এইপিনে আপোনাৰ
গোলাঘাটত মানে কৰিছোঁ, নামৰূপত কৰিছোঁ, এনেকৈ কৰিছিলোঁ। আৰু হুঁচৰিবিলাক হ'লেও তেতিয়া পেঁপা বজাৰ বাঁহী বজাবৰ কাৰণে সেই হুঁচৰি গ্ৰুপত আকৌ মোকে লৈ যায়। ময়ো এতিয়া সেই বজাই মেলি নাচিবলগীয়া হয় তেওঁলোকৰ লগত। তাৰপিছত আকৌ হুঁচৰি যোৱাই বোলে একোৱে নেপালে, তাত বোলে পেঁপা বজোৱাজনেহে পেঁপাইহে বোলে পালে। আকৌ মোক আনি তেনেকুৱাকৈ হেৰিটো মানে যিটো পুৰস্কাৰ দিয়ে মোকে দিয়ে। মই গম পাওঁ যে মোৰ পেঁপা বজোৱাটো হৈছে। এই তেনেকৈ মানে তাত মই প্ৰথমেই হৈ থাকিলোঁ, জীৱনত মই ছেকেণ্ড নহ'লোঁ। আপুনি যে ইমানবিলাক বাদ্যযন্ত্ৰ বজাব পাৰে, বনাব পাৰে, এইটো কেনেকৈ আহিলে আপোনালৈ? কিন্তু আপুনি বজোৱাৰ লগতে নিজে বনাওঁ। কিন্তু আপোনাৰ ঘৰত তেনেকুৱা কোনো আনুষ্ঠানিক শিক্ষাও নাছিলে? নাই, একোৱেই নাই। তেতিয়াহ'লে আপুনি কেনেকৈ পাৰিলে এইখিনি? একোৱেই নাই। ভগৱানৰ কৃপা, ভগৱানকো সৰু কালৰ পৰাই মানে এনেই তেওঁ হেৰি কৰোঁ, বিশ্বাস কৰোঁ। তেখেতক যিকোনো কথা মানে সুধোঁ বা যিকোনো তেওঁক মানে বিচাৰোঁ বা এইটো মই প্ৰভু মোক শিকাই দিয়ক, আৰু মই এইটো মানে বৰ হেঁপাহ গৈছে। সেইমতেই দেখোন যেনেকৈ কামত লাগোঁ সেইমতেই হৈ যায়। তেতিয়া গম পাওঁ যে মইনো কি পাৰিম, একোৱেই নাজানো। কোনো দেখুৱাই দিওঁতাও মানুহ এজন নাই, কোনো এটা ফৰ্মুলাটো দেখুৱাই সেইটো সময়তো নাছিলে ন। পেপাৰ বোলে চাৰেগামা পঠাইছে কেনেকৈ হয় সেইটো নাজানো, কিন্তু টিউনিংটো শুনি স্কেলটো লাগিব, সেই স্কেল দেখুৱাই দিয়াও নাই। নিজেই ভাবি যিভাগে স্কেল কৰিলোঁ, যিভাগে বনাওঁ, সেইমতে পাছত গম পাইছে শুদ্ধ মূৰটোহে ধুনীয়া স্কেলত বাজি আছে। কি বাদ্যযন্ত্ৰ আপুনি এনেই বনাইছে? থলুৱা বাদ্যযন্ত্ৰৰ ভিতৰত থলুৱা মানে এইবিলাক দুতৰা বনাইছোঁ, টোকাৰী বনাইছোঁ, একতাৰা, ডগৰ, গগনাও বনাইছে চাগে? সেইবিলাকে। গগনা বিশেষ মই বনোৱা নাই। পেঁপা বনাই? পেঁপাটোতো আৰু সেইটো বনাই মই পেঁপা একদম শুদ্ধ হিচাপে মানে ধুনীয়াকৈ বনাব পাৰোঁ। এতিয়াও বনাই নে আপুনি পেঁপা? এতিয়া মানে তেনেকৈ এতিয়া আৰু দিন পাৰ হৈ গ'ল। আজিকালি দেখোন কিনিলেই পায়, তেনেকুৱা ৰকম হ'ল আৰু। আগতো আকৌ কিনিম বুলিবলৈ নেপায় নহয়। আপুনি যিহেতু কেন্দ্ৰীয় চৰকাৰৰ এটা বিশেষ ক্ষেত্ৰত আপুনি চাকৰি কৰিছিলে, ইমান কৰ্মময় ব্যস্ততাৰ মাজত আপুনি কেনেদৰে সময় উলিয়াইছিলে ইমানবোৰ কাম কৰিবলৈ? এইটো মনৰ যিটো সাহস, যিটো হেঁপাহ, সেইখিনি যেতিয়া ভাবি থকা হয়, তেতিয়া সেইটোত কৰিবলৈ মোৰ মানে এনেকুৱা দিন আছিলে, মই কোনো আন ল'ৰা ৰকম বোলে মই সময়টো লোকচান কৰিছোঁ, একোতে মই লোকচান নকৰোঁ। আজি বোলে চাকৰি দিন গৈছোঁ, চাকৰি কৰিছোঁ, চাকৰিৰ পৰা আহি মই কিবা এটা বনাব লৈছোঁ, সেইটোতেই লাগি আছোঁ। আকৌ চাকৰিলৈ গৈছোঁ, মানুহ আহিছে, কথা বতৰা পাতিছোঁ, আকৌ ক'ৰবাত ফাংচন এখন হৈছে বোলে, তাৰ মাজত আকৌ গান গাবলৈ গৈছোঁ, গান এটা লিখিছোঁ। নিশ্চয় আমি আপোনাৰ পৰা সেই গানকেইটা শুনিবলৈ চেষ্টা কৰিম। গানো লিখিছে। এতিয়া তাৰ আগতে মই সুধিম, আপুনি নিজে যিহেতু এতিয়া ক'লে যে আপুনি গায়ো, কণ্ঠশিল্পী হিচাপে আপুনি কেতিয়াবা গান গাবলৈ আৰম্ভ কৰিলে? মই প্ৰায় সৰুৰ পৰাই গাইছে। আপুনি কৈছিলে সৰুৰ পৰা গাইছো বুলি। তাৰপিছত আপুনি এনে বেলেগ আমাৰ যিসকল আমাৰ বৰেণ্য ব্যক্তি অসমৰ আছে, কণ্ঠশিল্পী হওক বা বাদ্যযন্ত্ৰী হওক, তেনেকুৱা কোনো কাৰোবাৰ লগত আপুনি একেলগে কাম কৰিছে নেকি আগত? তেনেকৈ একেলগে মানে ৰেডিঅ'ৰ যিখিনি আৰ্টিষ্ট আছিলে, আমি তেখেতসকলৰ লগত প্ৰায় লগ পাওঁ। আমাৰ হেৰি এই আবৰা হুছেইন বুলি কয়, আগতে ৰেডিঅ'ত গায়, তেখেতৰ লগত মই বজাইছোঁ। শিৱচৰণ দাস অকলশৰীয়া মই এটি ছায়া গায়, তেখেতৰ লগত মই গীটাৰ বজাইছোঁ। তাৰপিছত আমাৰ ডিম্বেশ্বৰ পাঠক লোকগীতৰ আৰ্টিষ্ট, ৰেডিঅ' আৰ্টিষ্ট পদ্মবায়ন, তেখেতসকলৰ লগত বজাইছোঁ। ব্ৰজেন বৰকাকতি বুলি কয় ৰেডিঅ' আৰ্টিষ্ট, তেওঁৰ লগত বজাওঁ। তাৰপিছত গুৱাহাটীৰ স্নেহলতা দাস বুলি, এই প্ৰভু দয়া মই কিনো তোমাৰ লীলা গীতটো যে যিটো ৰেডিঅ'ত গায়, মই তেওঁৰ লগতো তেতিয়া দুতৰা বজাইছিলে মানে বজাইছোঁ। আৰু তেতিয়া ৰেকৰ্ডিং চেণ্টাৰ নাই, তেতিয়া জ্যোতি চিত্ৰবনেই আছিলে তাত। তেতিয়া আমি 83 মানত মানে বৰদোৱা বুলি আমি লোকগীতৰ কেছেট এটা উলিয়াইছিলোঁ। এতিয়া বহুত জটিল, গোটেই গীতটোৱে ৰেকৰ্ডিং কৰে, ফিনিচিঙতো যদি কিবা খেলি মেলি হ'লে আকৌ নতুনকৈ কৰিব লাগে। মানে এনেকুৱা আজিকালি একোৱে নাই, এটা গায়। এতিয়া বহুত কষ্ট আছিল, তেনেকৈ কৰি আমি কেছেট দেখিছে। আৰু তেতিয়া বেলেগ ষ্টুডিঅ' নাই, অকল এই জ্যোতি চিত্ৰবনী আছিলে। আৰু তেতিয়া তাতে যাওঁ। এতিয়াতো ভূপেন হাজৰিকা ছাৰৰ ষ্টুডিঅ'ত মই সেই ছেটআপটো দেখিছোঁ। ভূপেন হাজৰিকা ছাৰৰ ষ্টুডিঅ'লৈ মই গৈছোঁ, তাত মানে সেই আপুনি যিটো ক'লে এবাৰ ভুল হ'লে আকৌ গাব লাগে, সেই ছেটআপটো তাত আছে। তাৰমানে মই তাত দেখিছোঁ, এইটো সৌভাগ্য হৈছে মোৰ দেখা। এতিয়া আপুনি নিজে সভ্য কেছেটত কণ্ঠদান কৰিছিলে নেকি? তাত মই বজাইছিলোঁ।
এটা বিশেষ বস্তু মই আপোনাৰ ঘৰত দেখিলো মোৰ পিছফালে আপোনালোকে দেখিছে নিশ্চয় হাৰমনিয়াম এখন আছে ইয়াৰ কাহিনী এটা আছে আপুনি কৈ দিয়কচোন এই কাহিনী ভাগ হৈছে এই হাৰমনিয়াম ভাগ আমাৰ বিষ্ণু ৰাভা দেৱে তেখেতে এইখন হাৰমনিয়াম বজাইছিলে তেখেতে নিজৰ ঘৰত ৰাখি বজোৱা নাই আমাৰ শিৱসাগৰ নহয় আমাৰ শিৱসাগৰলৈ যেতিয়া আহিছিলে মোৰ মমাৰ দেউতাক আছিলে মমাৰে গীত গায় আমাৰ তেওঁৰ দেউতাকেও গীত গায় তেখেতৰ ঘৰত আহি তেতিয়া এই হাৰমনিয়ামখন বজাইছিলে তেতিয়া গীত গাইছিলে তাৰমানে এখন বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ হাতৰ পৰশ এখন হাৰমনিয়াম আপুৰুগীয়া সম্পদ এটা আপোনাৰ ঘৰত আছে হয় তাৰপিছত সেই ভাগি আৰু তাৰপিছত ককা ঢুকাই গ'ল মই দেখি নেপালোঁ পিছে তেওঁ তাৰপিছত মমা আছিলে মমায়ে গাইছিলে গাই মেলি মমাও এতিয়া নাই সেইখন হাৰমনিয়াম ময়ে লৈ পেলাই ফাংচন মানে চবতে গাই ফুৰিছিলোঁ গাই এইখন হাৰমনিয়ামেই মোৰ মানে জীৱনৰ প্ৰথম সংগীতৰ হেৰি আৰু তাৰপিছত এতিয়া হাৰমনিয়ামখন বেয়া হৈছিলে পিছে এতিয়া মই আকৌ ভাল কৰি মেলি আনি স্মৃতি হিচাপে হাৰমনিয়ামখন এইখন এটা আপুৰুগীয়া সম্পদ এইটো অকল আপোনাৰ সম্পদে নহয় অসমৰ সম্পদ বুলি ক'ব লাগিব আপোনাৰ ঘৰত আছে মাত্ৰ গতিকে আপোনাৰ লগত বহুতখিনি কথা পাতিছোঁ তাৰ মাজতে গান শুনিব লাগিব প্ৰথম আপুনি কি গীত শুনোৱাই আমাক গীতনো কি গাম এতিয়া এটা গীত মই নিজেই লিখিছোঁ মানে এনেকুৱাকৈ লিখিছোঁ আমাৰ এতিয়া মানুহ বুলি যে আমি কওঁ আমি যে মানুহবোৰ এতিয়া কি হৈ গৈছোঁগৈ এনেই আমি মানুহ বুলি ক'লে নহ'ব নহয় ড্ৰেছে পোচাকে আমি মানুহ বুলি কওঁ আচল মানুহ কি সেইটোৱে মই গীত এটা লিখিছোঁ কি হয় ক'ব নোৱাৰি এনেই অকণমান গাই শুনাইছোঁ ঠিক আছে আজিৰ মানুহে মানুহৰ বাবে ভাবিব নোৱাৰা আজিৰ মানুহে মানুহৰ বাবে ভাবিব নোৱাৰা আজিৰ দিনত প্ৰেম মানৱতা আজিৰ দিনত প্ৰেম মানৱতা কিয় বাৰু শেষ হৈ গ'ল কিয় বাৰু শেষ হৈ গ'ল আজিৰ মানুহে মানুহৰ বাবে ভাবিব নোৱাৰা হ'ল আমি মানৱ জাতি ক'বলৈ বেয়া লাগে কিয় আজি জীৱ আমি মানৱ জাতি ক'বলৈ বেয়া লাগে কিয় আজি ক'লেই হ'ব জানো আমি মানুহ মানৱতা সঁচা প্ৰেম আছে জানো আজিৰ মানুহ কিয় জানো আজিৰ মানুহ কিয় জানো ভাবিব নোৱাৰা হ'ল মানুহবোৰ কি হৈ গ'ল আজিৰ মানুহে মানুহৰ বাবে ভাবিব নোৱাৰা হ'ল আজিৰ দিনত প্ৰেম মানৱতা আজিৰ দিনত প্ৰেম মানৱতা কিয় বাৰু শেষ হৈ গ'ল কিয় বাৰু শেষ হৈ গ'ল স্বাৰ্থৰ বাবে আমি নিজেই জীয়াই থাকোঁ আনক মাৰি ক্ষুদ্ৰ স্বাৰ্থৰ বাবে আমি নিজেই জীয়াই থাকোঁ আনক মাৰি এজনৰ কান্দোনত চকুলো হৰে
তাকে দেখি আনজনে হাঁহি মাৰে এজনৰ কান্দোনত চকুলো হৰে তাকে দেখি আনজনে হাঁহি মাৰে মিছাৰ জয় হয় সঁচাৰ পৰাজয় মিছাৰ জয় হয় সঁচাৰ পৰাজয় দিনকাল সলনি হ'ল মানুহবোৰ কি হৈ গ'ল আজিৰ মানুহে মানুহৰ বাবে ভাবিব নোৱাৰা হ'ল আজিৰ দিনত প্ৰেম মানৱতা আজিৰ দিনত প্ৰেম মানৱতা কিয় বাৰু শেষ হৈ গ'ল 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 সুন্দৰ অতি সুন্দৰ আৰু লগতে বাদ্যযন্ত্ৰ সংগঠনৰ পৰা দুইজন ভাইটিকে ধন্যবাদ জনাইছো ইমান এটা সুন্দৰ গীত বৰ্তমান সময়ৰ লগত পুৰা খাপ খাই যোৱা এটা গীত আপুনি কেতিয়া লিখিছিলে গীতটো মই এইটো 17 চন মানতে লিখিছিলো 17 চন মানত লিখা হয় গতিকে বৰ্তমান পৰিবেশ মানুহৰ যেটো হেৰি হয় হেতু দেখি দুখ লাগিলে দুখ লাগি পেলাই আমি মানুহবোৰ কি হৈ গৈছো এই কাৰণে এই ভাবটো আহিলে আহোতে আহোতে গীত এটা মানে হৈ গ'ল এই কেনেকে গাই দিছো যিয়ে হোক ধুনীয়া আছে সুন্দৰ হৈছে যাতে কোনো ধৰণৰ অনুশীলন নকৰাকৈ অতি সুন্দৰ হৈছে আৰু এইখিনিতে সুধিম আপোনাৰ প্ৰিয় শিল্পী যদি সুধো কণ্ঠ শিল্পী অসমৰ অতীতৰে হওক বৰ্তমানে হওক আপুনি কাক বেছি ভাল পায় প্ৰিয় মানে এতিয়া সংগীতৰ ক্ষেত্ৰত সকলোৰে মানে বিশেষকৈ আৰু সকলোৱে প্ৰত্যেক গীতৰ কাৰণে প্ৰত্যেকজনেই শিল্পী মানে ভাল প্ৰত্যেকজনেই ভাল প্ৰিয় থাকে প্ৰিয় বুলি ক'লে আৰু মই সৰুকালৰ পৰা যিজন আমি শুনি আহিছোঁ আমাৰ বিশ্ববৰেণ্য আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱ তেখেতৰ গীতেই মোৰ একেবাৰে সৰুৰ পৰা শুনিছোঁ আৰু ভাল লাগে আৰু তেখেতৰ গীতেই মই গায়ো ভাল পাওঁ আৰু তেখেতৰ গীত মাতবোৰ মোৰ তেজত সোমাই গ'ল তেতিয়াৰ পৰা তেখেতক মানে মই একেবাৰে মানে ভাবিব নোৱাৰাকে মানে ভাল পাওঁ মানে মই সোধাৰ কাৰণ এটা আছে কাৰণ মই আপোনাৰ ৰুমটোত দেখা পাইছো মই পিছত যদি সম্ভৱ হয় ভিডিঅ' কৰি মই লগাই দিম বাৰু আপুনি কি এটা অসাধাৰণ বস্তু আপুনি প্ৰস্তুত কৰিছিল আপুনি নিজে কৈ দিয়কচোন তাৰ বিষয়ে মই ভূপেন হাজৰিকা দেৱৰ প্ৰতিমূৰ্তি ভাগ মই বনাইছিলোঁ সেইটোৱে মোৰ বহুত আশা আছিলে তেওঁ মৃত্যু যেতিয়া হৈ গ'ল হোৱাৰ পাছত ইমানেই মানে মোৰ মনটো যেনে ব্যাকুল হৈ আছে তেওঁ কলৈ গুচি গ'ল আমাক এৰি থৈ গুচি গ'ল যেনেকৈ মাকক নেদেখিলে ল'ৰাটোৱে সৰু ল'ৰা ছোৱালী যেনেকৈ ব্যাকুল হৈ থাকে বিচাৰি নেপায় তেনেকুৱা ধৰণৰ ব্যাকুল হৈ গ'লোঁ উপায় নাপায় মই তেতিয়া এই মূৰ্তি ভাগ মানে বনালোঁ বনাই তেখেতৰ গীত মাতবিলাক আছেই সদায় শুনিয়ে থাকে কিন্তু তেখেতক ক'ত দেখা পাম ক'তো দেখা নাপাওঁ তেতিয়া মইতো কোনো খনিকৰ নহয় একোৱে মই সেইবিলাক মানে খনিকৰ মানে একোৱে নেজানো কিন্তু মনৰ ভাস্কৰ্য শিল্পী মই নহয় কিন্তু তদুপৰি মই তেখেতক কেনেকৈ বনাই মোৰ ৰুমত ৰখাম মই তেখেতক কেনেকৈ মই তেওঁৰ জন্মদিনবিলাক পালন কৰিম মৃত্যুবাৰ্ষিক পালন কৰিম তেখেতক মই বনাবই লাগিব আৰু তেখেতক যাতে মই ক'ৰবাত এনেকৈ দেখুৱাব পাৰিলেও ভাল লাগিব ৰাইজে ভাল পাব যে ভূপেন দাই এতিয়াও আছে সেইবুলি কৰি মই দেহেকে মোৰ চাকৰি জীৱনৰ মাজতো মই নিশা টোপনি ক্ষতি কৰোঁ নাইট শ্বিফ্ট কৰোঁ ডে শ্বিফ্ট কৰোঁ তাৰ মাজতো সেইটোৱে মনত খেলাইছে মই কেনেকৈ সময় পাম কেনেকৈ তাৰ মাজতে ভূপেন দাক মানে বনাবৰ কাৰণে বহুত মানে কৰত বটালি লৈ আৰু আগবাঢ়িলোঁ আগবাঢ়োতে সেয়াই তেখেতৰ বোলো প্ৰথম মৃত্যু বাৰ্ষিকত মই বোলো তেখেতক উলিয়াবই লাগিব বোলো যাত্ৰা কৰি আমি ঘূৰাব লাগিব তেনেকৈ কৰিছিলোঁ সেইকাৰণে এতিয়া বছৰ ওচৰ চাপি পালেহি মই কিন্তু এতিয়া দিনে নিশাই লাগিব ধৰোঁ চাকৰিলৈ যাওঁ আহি পাওঁ বেগ হেৰিতে থওঁ আৰু নিশা থৈ আকৌ ভূপেন দাক কটা বচা কেনেকৈ কৰিব লাগে কি নাই কি লগাব লাগে কি নাই সেইবিলাকতে মানে টোপনি নধৰা হ'ল আৰু খোৱা বোৱাৰ প্ৰতি হেৰি নাইকিয়া হ'ল তেনেকৈ চাকৰিলৈ আমি টাইমটো কম হৈ আছে বেছি দিন নাই ওলাব পাৰিম নাই সেইটো এটা মই একদম মানে বহুত অশান্তি কৰি আছে কেনেকৈ হ'ব কি নাই চাকৰিও এৰিব নোৱাৰোঁ সেইমতে আহি নিশাও কাহানিবাত তেনেকৈ মই এইবিলাক আৰু হেৰি কটাৰী বটালি লৈ কামত লাগি থাকোঁ মানুহজনীয়ে ক'ব
যে আপুনি শুৱক গৈ যাওকচোন নিশা হৈছে মই বোলো তোমালোকে শুৱাক মই শুমেই গৈ তোমালোকে যোৱাচোন মই শুমগৈ তেনেকৈ পঠিয়াই লৈ আকৌ মই কাম লাগি আছোঁ নিশা 2টা 3টা বাজি গ'ল ক'ব নোৱাৰোঁ তাৰমানে কেনেকৈ সোনকালে হ'ব সেইটো হৈছে মোৰ টাইমৰ কথা টোপনি কথা নাহে তাৰমানে মই ভাত খাইছোঁ নাই মুভমেণ্ট কৰে নেকি ন হাত মুভমেণ্ট কৰে কেনেকৈ তেওঁ গালে মানে হাতখন এনেকৈ দাঙিব বুকু সন্মুখলৈ কেনেকৈ দাঙিব সেইবোৰ চিন্তা হ'ল কেনেকৈ মূৰটো ঘূৰাব ৰাইজলৈ চাব কেনেকৈ স্পীকাৰটো তেওঁ হাতত এনেকৈ লৈ এনেকৈ মুখলৈ নিব সেইবিলাকো চিন্তা কৰি মানে কেনেকৈ বনাম কি নাই এইবিলাক বহুত চিন্তা কৰি থাকোঁ অকল সেইটোকে আৰু কেনেকৈ হাতখন বনাম কেনেকৈ আনিম কি ভাগে মানে তাত টানিলে হ'ব তেনেকৈ কৰি মানে সেই মৃত্যু বাৰ্ষিকত যেনে তেনে নিশাটো লাগিছোঁ যেনে তেনে ৰাতিপুৱা তেখেতক লৈ তাত টাউনত মানে শোভাযাত্ৰা কৰিছোঁ গোটেই গাড়ী মটৰ ল'ৰা ছোৱালী লৈ মানে সেইটোৱে মোৰ বহুত ভাল লাগিলে আৰু ৰাইজেও তেতিয়া দেখি মানে আপোনাৰ আচৰিত হৈছে ভূপেন দা একেবাৰে ওলাই গ'ল ভূপেন দা হোৱা এতিয়া গান গাই ঘূৰি ফুৰিছে তেখেতৰ গীতবিলাক লগাই দিছোঁ আৰু তেখেত হাত দাঙি তেখেতৰ গীতবিলাক আকৌ শৰাইঘাট সেইবিলাক গীত মহাবাহু ব্ৰহ্মপুত্ৰ এতিয়া গোটেই মানুহে ফুল দিছে সকলোৱে মানে শ্ৰদ্ধা কৰিছে তেওঁ গাড়ী ৰখাই তেতিয়া মানে মোৰ ইমানেই ভাল লাগিছে নহয় মই যে কৰা কামটো সাৰ্থক এটা হ'ল আজি ভূপেন দাক মই দেখুৱাব পাৰিলোঁ গতিকে সেইটোৱেই বহুত আশা কৰিলোঁ হয় আৰু আপুনি ভূপেন হাজৰিকাদেৱক ইমানেই বেছি ভাল পায় তেওঁক লৈ এতিয়া গীতো আপুনি ৰচনা কৰিছে বুলি তাৰ পাছত মানে সেইটোৱে হ'ল আপুনি যিটো এতিয়া কৈছে যেতিয়া মূৰ্তিভাগ বনাই মেলি মই দেখিলোঁ যে ভূপেন দাৰ হৈ তেওঁ যে গুচি গ'ল আমাক এৰি থৈ আমিতো প্ৰথম থকা অৱস্থাৰ অনুভৱটো আমাৰ নাছিলে তেওঁ এদিন হেৰাই যোৱা পাছত যেতিয়া অনুভৱ হ'ল যেন বিচাৰি যেন সদায় বলীয়া হৈ ফুৰিছোঁ ক'ত গ'ল আকৌ আহিব নেকি এই হাবাতৰি খোৱা মানে মনত চিন্তা কৰি গ'ল কোনেও গীত এভাগে ভালকৈ আজিলৈকে শুনোৱাব পৰা নাই কোনো গোৱা নাই ভূপেন দাই আমাক এৰি থৈ গ'ল মই তেতিয়া চাকৰি জেগাটো গৈছোঁ যদিও নিশা শুওঁতে মেলি অকল তেখেতৰ গীতটো মই কি বুলি মই লিখিম কেনেকৈ লিখিম কেনেকৈ গাম কি সুৰ দিম সেই মনোভাৱো থাকোঁতে মানে চিন্তা কৰি যেনিবা এখাৰীকৈ উলিয়াই গীতটো তেওঁ গোটেই মানে সহজ সৰল ভাষা মোৰ ভাষাৰো ইমান ধৰক আৰু জ্ঞান নাই আৰু গতিকে সহজ সৰল ভাষাত কেইটামান হয় তাৰপিছত আৰু মই গীতটো হোৱাৰ পাছত আমাৰ এই গান চান গাই যোনজনাক বুলি কয় যোনজনাকক ক'লোঁ হেৰি নহয় মই গীত এটা লিখিছোঁ এইটো কেনেকুৱা হ'ব বাৰু তুমি চোৱাচোন সি চাই ক'লে বোলে এইটো গীতটো ভালেই হ'ব বোলে বৰ ধুনীয়া গীত হেৰি কৰিছে মই বোলো তোমালোকে বোলো এইটো গীতটো গাবা তুমি গাবা মই লিখিহে দিছোঁ কেলৈ মই শুনিবলৈ বৰ হেঁপাহ গৈছে তেওঁ যে গুচি গ'ল সেইটো সেই কথাখিনি তুমি ধুনীয়াকৈ গাবা তেওঁ ক'লে যে দাইদেউ আপুনি ইমান কষ্ট কৰি লিখিছে এই গীতটো আপুনি গাব আপোনাৰ কথা মই কৈছোঁ যে আমাৰ কণ্ঠ কোনে শুনিব আমাৰ কণ্ঠ আজিকালি নুশুনে নহয় গাই দিলে বোলো নুশুনিব মানে তোমালোকে গালে বোলো শুনিব তেতিয়া তেওঁ মোক বুজালে মানুহে নুশুনক কথা নাই আপুনি ইমান কষ্ট কৰি লিখিছে ইমান শ্ৰদ্ধা কৰিছে আপোনাৰ মাতেৰে আপুনি গীতটো গাওক মই মিউজিক বনাই দিম আপোনাক লৈ যাম গুৱাহাটীত ষ্টুডিঅ'ত মই ৰেকৰ্ডিং কৰোৱাই মেলি আপুনি কিন্তু এইটো মানে গাব লাগিব তাৰপাছত বোলে আমি গাম বোলে ফাংচনে টিকটিকিয়া গাম আপুনি গাবই লাগিব তাত থাকি যাব বোলে তেতিয়া মোক জোৰ জবৰদস্তি হেৰি গুৱাহাটীলৈ নি মেলি মোক ষ্টুডিঅ'ত দিলে ষ্টুডিঅ'ত কোনোদিন তেনেকুৱা হেৰি কৰা নাই প্ৰথম চিন্তা কৰিছোঁ কি হ'ব মই আকৌ কৈছোঁ তোমালোকে গোৱা না এই চিন্তা কৰিছোঁ কেনেকৈ পাৰিম নে তাত জোৰ জবৰদস্তি কৰি আৰু যেনিবা হেৰি হ'ল আৰু গোৱালে শুনিবলৈ একদম আগ্ৰহী দৰ্শকেও শুনি বহুত কিন্তু কি হৈছে ক'ব নোৱাৰো আৰু তেওঁ মনৰ মানে যিটো অনুভৱ সেইটোৱে আৰু গতিকে সেইটো বিষয়ে গীতটো মানে লিখিলোঁ তেতিয়াহে মই নিজে শান্তি পাইছোঁ যে গীতটো এটা মানে আপুনি কিমান বেছি ভাল পায় তাতে সেইটোৱে বিশ্ববৰেণ্য ভূপেন দা তুমি কলৈ গুচি গলাগৈ চকুৰে নেদেখা কাণেৰে নুশুনা বহু দূৰণিলৈ
তোমাৰ গানৰ ধৰণি গপে ভাবিব নোৱাৰাকৈ তোমাৰ গুণৰ বৰষে আমাৰ হৃদয় মাজলৈ সেয়েহে আজি মনত পৰে সেয়েহে আজি মনত পৰে তোমাৰ বিশ্ববৰেণ্য ভূপেন্দা তুমি কলৈ গুচি গলাগৈ চকুৰে নেদেখা কাণেৰে নুশুনা বহুত তেখেতক উদাহৰণ হিচাপে ক'ত মই ৰখাইছো উদাহৰণ ক'ত দেখিব সেইটো কিমানে ক'ত গাই নাম তোমাৰ গানবোৰ আকাশৰ তৰা হৈ জিলিকিছে তিৰবিৰিকৈ তাৰ মাজতে তুমি যে আছা তাৰ মাজতে তুমি যে আছা আকাশৰ জোনটি হৈ তোমাৰ গানবোৰ আকাশৰ তৰা হৈ জিলিকিছে তিৰবিৰিকৈ তাৰ মাজতে তুমি যে আছা তাৰ মাজতে তুমি যে আছা আকাশৰ জোনটি হৈ আকাশৰ জোনটি হৈ যিদিনা তুমি গুচি গলাগৈ আমাক বন্ধুৱাই থৈ তোমাৰ কথা মনত পৰে আহে চকুলৈ আমাক এৰি গুচি গলাগৈ আমাক এৰি গুচি গলাগৈ তোমাৰ আপোন ঘৰলৈ তোমাৰ আপোন ঘৰলৈ বিশ্ববৰেণ্য ভূপেন্দা তুমি কলৈ গুচি গলাগৈ চকুৰে নেদেখা কাণেৰে নুশুনা বহুত দূৰণিলৈ বহুত অপূৰ্ব এটা শব্দত ক'বলৈ গ'লে অপূৰ্ব আচলতে মই ভূপেন হাজৰিকা যিদিনা ঢুকাইছে তেতিয়া মই গুৱাহাটীত আৰু সেই যেতিয়া গুৱাহাটীত প্ৰচেছন কৰি তেওঁ শৱদেহটো লৈ আহিছে আমি প্ৰচেছনৰ আগে আগে পিছে পিছে ভূপেন হাজৰিকা গোটেই মাইক লগাই দিছে গোটেই গুৱাহাটীখনত অকল ভূপেন হাজৰিকা গান সেই পৰিৱেশটো মানে মই পাইছো জৰ্জ ফিল্ডত তেখেতৰ শৱদেহটো থৈছিলে 3 দিন 4 দিনৰ কাৰণে শিৱসাগৰ যোৰহাট ডিব্ৰুগড় একদম উজনি অসমৰ পৰা মানুহ হিলদল ভাঙি গৈছিলে তাত এই পৰিৱেশটো আজি মই আকৌ মনত পৰি গৈছে আপুনি ইমান ধুনীয়া এটা গীত তেওঁক লৈ লিখিলে আচলতে আমাৰ অসমবাসীয়ে হয়তো শুনা নাই গীতটো বহুতে হয়তো শুনা নাই কিন্তু আচলতে এইবিলাক গীত এতিয়া যিবিলাক গীত এতিয়া হয় সচৰাচৰ বহুত বেছি প্ৰচলিত হৈ আছে মানুহে শুনি আছে সেইবিলাক গীতৰ স্থায়িত্ব একো নাই কিন্তু এইটো হত গীত কিন্তু আসল শুনিবলগীয়া গীত এইটো হত
আপুনি যেতিয়া গাইছে মোৰ নিজেই মোৰ গাৰ নোম দাং খাই গৈছে সেইটো আশা কৰিছোঁ যাতে এই গীতটো ভূপেন দাৰ জন্মদিন মৃত্যুবাৰ্ষিকীত যাতে সকলোৱে গায়, সকলোৱে গাওক, কোৰাছ হিচাপে গাওক, সকলোৱেও গাওক, তেখেতৰ হেৰি আগত যাতে এই গীতটো সকলোৱে গায়, মই সেইটোৱেই মানে বহুত আশা কৰিছোঁ। মই গাব পৰা নাই, মোৰ গোৱাৰ হেৰি নাই, তদুপৰি তেখেতৰ হেৰিৰ কাৰণে মানে গাবলৈ বাধ্য শব্দ ইমান বেছি আপোনাৰ নাই বুলি, তথাপিতো আপুনি কম শুৱলা শব্দ কিছুমান ব্যৱহাৰ কৰি ইমান ধুনীয়াকে আপুনি লিখিছে। আৰু শেষৰ কলিটো আপুনি যিটো ভূপেন হাজৰিকা ক'ত ৰ'বগৈ সেই কথাটো যে আপুনি ক'লে, ইমান ধুনীয়াকে তৰা তেওঁ গীতবিলাক তৰা হৈ আছে, তাৰ মাজত তেওঁ যোন লিখি আছে, ইমান ধুনীয়াকে আপুনি লিখিছে। সেই আশাৰে মই মানে তেনেকে ক'ত ৰখাম তেওঁ উদাহৰণ বিচাৰি পোৱা নাই, যাতে সদায় দেখি থাকিলে মানুহে গম পাব লাগে আকাশখন চালে ভূপেন দা গীতবিলাক এই আকাশৰ তৰাবিলাক আৰু যোনটো ভূপেন দা, তেতিয়া সদায় তেওঁক দেখিলে মনত পৰিব যে মানুহ এজনে গাইছিলে যে ভূপেন দা এই আকাশৰ তৰাবিলাক হৈছে তেওঁ গীত আৰু যোনটো হৈছে তেওঁ, তেতিয়া সেই উদাহৰণস্বৰূপে মই সেইটো মনত আহি গ'ল, ভগৱানে মানে এইটো মোক সহায় কৰিলে। গতিকে আমাৰ দৰ্শকে যিসকলে চাই আছে, আমাৰ বহুত বেছি দৰ্শকো নাই, আমাৰ যিসকল দৰ্শকে চাই আছে তেওঁলোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে কেনেকুৱা এজন ব্যক্তিৰ লগত আমি বহি আছো। এই এনেকুৱা লোকসকলে আচল প্ৰকৃত শিল্পী, এইসকল লোকহে আচলতে ভাইৰেল হ'ব লাগে, কিন্তু আমি ভাইৰেল কৰি আছো কি আজিৰ যুগত? ফেচবুকত কি ভাইৰেল হৈ আছে আমিও দেখি আছো, ইউটিউবত কি বস্তু ভাইৰেল হৈ আছে আমিও দেখি আছো, কিন্তু ভাইৰেল কৰিব লাগে কাক? আমি কৰি আছো কাক? গতিকে যিসকলে চাই আছে আপোনালোকে নিশ্চয় ভিডিঅ'টো আগলৈ আগবঢ়াই দিব, 10জন মানুহে দেখা পাওক, 100জন মানুহে দেখা পাওক, 1000জন মানুহে ভিডিঅ'টো দেখা পাওক, আৰু এনেকুৱা প্ৰকৃত শিল্পীবিলাক আমাৰ সমাজৰ আগলৈ আগবাঢ়ি আহক। গতিকে মোৰ লগতে আপোনালোকৰ নিশ্চয় দায়িত্ব আছে এনেকুৱা ব্যক্তিসকলক আগলৈ উলিয়াই অনা। গতিকে আপোনাক বহুত পুনৰবাৰ ধন্যবাদ জনাইছো, ইমান এটা সুন্দৰ গীত আপুনি আমাক উপহাৰ দিছে, ৰাইজক উপহাৰ দিছে। আৰু বহুত কথা আপোনালোকক পাতিম, তাৰ আগতে ভাইটি দুজনক আমি ধন্যবাদ জনাইছো তোমালোকে ইমান ধুনীয়াকে সংগত কৰাৰ বাবে। দাদা, এতিয়া আমি ইমানখিনি কথা আপোনাৰ সৈতে পাতিলো, ইমান ধুনীয়া ধুনীয়া গীতো শুনিলো, এতিয়া এটা কথা সুধিম, আপোনাৰ ইমান যে সফলতাৰ আঁৰত কোন আছে? প্ৰতিজন ব্যক্তিৰ সফলতাৰ আঁৰত এগৰাকী নাৰী থাকে বুলি কয়, আপোনাৰ পাছত এতিয়া কি ক'ম, আমাৰ ঘৰৰে আৰু আমাৰ মানে পৰিবাৰগৰাকী অকণমান হেৰি কৰি থাকে, চব ক্ষেত্ৰতে সহায় নকৰে, একো বাধা বিঘিনিও নাই। আৰু তেখেতকো মানে তেওঁকো নিজেই মানে মই হেৰি কৰাই লগত লৈ মানে এইবিলাক গোৱা মেলা বজোৱা মেলা তেখেতেও তেওঁ পৰিৱেশন কৰে ন। আমি বাইদেউকো আপোনালোকৰ আগত অকণমান চিনাকি কৰাই দিম। মই আগতীয়াকে ইনফৰমেশ্যনটো লৈ লৈছো, বাইদেৱে বৰ ধুনীয়া ভায়লিন বজায় বুলি মই জানো, আৰু কিমান দূৰ সঁচা মিছা আপোনালোকেও গম পাব। গতিকে বাইদেউক আপোনালোকৰ আগত চিনাকি কৰি দিবলৈ আগবাঢ়িছো। বাইদেউ আমাৰ সৈতে উপস্থিত আছে, বাইদেউক আপোনালোকৰ আগত চিনাকি কৰাই দিছো। আপোনাক আমাৰ চিনাকি অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো। ধন্যবাদ। আপোনাৰ পৰিচয়টো যদি আপুনি দিয়ে। মোৰ নাম মনিকা মেছ। বাইদেউৰ নাম মনিকা মেছ, আৰু আমাৰ দাদাৰ সহধৰ্মিনী, আৰু সুন্দৰ ভায়লিন তেওঁ বজায়। মই যিমান দূৰ জানো আপুনি ভাল বজায় বুলিয়ে মই জানো। দাদাই যে ইমানখিনি কাম কৰি আছে, আপুনি কি ক'ব ইয়াৰ বিষয়ে? তেখেতৰ বিষয়ে কি ক'ম, তেওঁৰ এইটো মানে জন্মগত বুলি ক'ব লাগিব, এইটো মিউজিকৰ লগতে আছে। তাৰপৰা ময়ো প্ৰেৰণা যোগাই থাকোঁ, আৰু তেওঁ মন নকৰিলেও বুলি এইটো কৰক, ক'ৰবাত বা সম্বৰ্ধনা অনুষ্ঠান কিবা হেৰি দিলেও তেওঁ যাবলৈ নিবিচাৰে, মই জোৰ জবজ লৈ যাওঁ। মানে মাজতে গীত দুটামান বাণীবদ্ধ কৰা হৈছিলে, তেওঁতো মন নাই, আমাৰ ভতিজাকেইটা ল'ৰাকেইটা এতিয়া যিকেইটা বাদ্য সংগত কৰিছে তেওঁলোকেও জোৰ জবজ কৰি মানে লৈ যোৱা নিচিনাও, গাবই লাগিব বজাবই লাগিব তেনেকুৱা। এইখিনিতে এটা শব্দ বাইদেউ যেতিয়া ক'লে সম্বৰ্ধনা, এই কথাটো মোক সুধিম বুলি থাকি গৈছিলে। আপুনি এতিয়া বৰ্তমানলৈকে চৰকাৰৰ ফালৰ পৰাই হওক বা বেচৰকাৰী কিবা অনুষ্ঠানৰ ফালৰ পৰাই হওক কিবা বঁটা বাহন লাভ কৰিছেনে? বঁটা এভাগি লাভ কৰা হ'লে যোৱা 25 তাৰিখে নৱেম্বৰৰ, নৱেম্বৰ নে ডিচেম্বৰ আছিলে, ডিচেম্বৰ 25 তাৰিখৰ দিনা গুৱাহাটীত মানে শংকৰদেৱ কলাক্ষেত্ৰত মানে এভাগ এইভাগে হেৰি এই সাধনা সমাজ বুলি কয়, আৰু এটা আছিলে সমাজ শিৰোমণি বঁটা কোনে প্ৰদান কৰিছিলে? এইটো সাহিত্য সমাজ আৰু কি আছিলে নামটো পাহৰিছো নহয়, চালেহে হয়। ক'ত দিছিলে বুলি ক'লে? শংকৰদেৱ কলাক্ষেত্ৰত দিছিলে। আৰু চৰকাৰৰ ফালৰ পৰা কিবা আপুনি সহায় সহযোগিতা বা স্বীকৃতি কিবা এতিয়ালৈকে বৰ্তমানলৈকে পোৱা নাই? পোৱা নাই, একো পোৱা নাই।
হয় আপুনি চেষ্টাও কৰা নাই নেকি তেনেকুৱা স্বীকৃতি পাবৰ কাৰণে নাই তেনেকৈ একো মই যিমান দূৰ জানো এনেকুৱা যিসকল মানে ব্যক্তি আছে এনেকুৱা যিসকল আমাৰ সংস্কৃতি সাধক আছে তেওঁলোকে কিন্তু মিডিয়া আগৰ পৰাই হওক বা এনেকুৱা প্ৰচাৰৰ আগৰ পৰা তেওঁলোক সদায় অকণমান আঁতৰি থাকিবলৈ বিচাৰে আপুনি কি প্ৰচাৰ বিমুখ হৈ থকাটো বিচাৰে নেকি তেনেকৈ আৰু চলি আছে আৰু যি আৰু মুখৰ আগত পাওঁ কিবা এটা কৰোঁ তেনেকুৱা ৰকম আৰু বৰ মানে এইবিলাকত খেদি নুফুৰোঁ তাৰমানে মই আপুনি ইমানখিনি কাম কৰিছে আচলতে আপোনাক আজি অসমৰ ৰাইজে বহুত ভালকে চিনি পাব লাগিছিলে হয় হয় কিন্তু আমি শিৱসাগৰীয়া হৈও আপোনাক আজি মই ইমান ভালকে চিনি পোৱাই নাছিলো মোৰ আজি প্ৰাঞ্জল বুঢ়াগোহাঁই দা মোৰ সৈতে উপস্থিত আছে তেখেতে মোক আপোনাৰ ওচৰলৈ লৈ অহাৰ কাৰণে আজি মোৰ এখন সৌভাগ্য হৈছে আপোনাৰ সৈতে চিনাকি হোৱা আপোনাৰ ইমানখিনি আপুনি যে কৰিছে সেই কথাখিনি মই মোৰ লগতে ৰাইজকো দেখুৱাব পাৰিছোঁ গতিকে আপুনি অকণমান যেন প্ৰচাৰৰ পৰা আঁতৰি আছে মোৰ তেনেকুৱা এটা অনুমান হৈছে কিন্তু যি কি নহওক অনাগত দিনত যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকে নিশ্চয় শ্বেয়াৰ কৰিব আৰু আপুনি আৰু ভৱিষ্যত দিনত ইয়াতকৈ অধিক কাৰ্য কৰিবৰ কাৰণে প্ৰেৰণা পাব ৰাইজে আপোনাক আঁকোৱালি ল'ব বুলি মই দৃঢ় বিশ্বাস এইখিনিতে বাইদেউ যিহেতু আমাৰ সৈতে উপস্থিত আছে ধুনীয়াকৈ ভায়লিনখন সাজু কৰি থৈ দিছে আমি গীত এটি শুনিম সুন্দৰ এটি জ্যোতি সংগীত আপোনালোকে আগবঢ়াৰ কাৰণে দুয়োজনলৈকে ধন্যবাদ জনাইছো এইবাৰ বাইদেউৰ পাছত মোৰ সৈতে উপস্থিত আছে আমাৰ দাদাৰ ছোৱালী তাই নিজেই চিনাকিটো দিব কি নাম তোমাৰ নমস্কাৰ মোৰ নাম গীতাৱলী মেছ আৰু তুমি সংগীতৰ কি কৰি আছা বৰ্তমান সংগীতৰ মই বিশাৰদ কৰিলো তাৰপিছত ভাৰতনাট্যমতো কৰিলো তাৰপিছত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা MA কৰিলো পাৰফৰ্মিং আৰ্টছত তাৰমানে মই কেলে তাইক আমাৰ মাজলৈ আনিলো আপোনালোকৰ আগত চিনাকি কৰাই দিছো তেতিয়া আপোনালোকে আৰু ভালদৰে হয়তো অনুভৱ কৰিব পাৰিব ঘৰখনৰ পৰিৱেশটো কি ছোৱালী এতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ অধ্যয়ন কলা কেন্দ্ৰত তাই অধ্যয়ন কৰি হৈ গ'ল এতিয়া কোনোবা এখন স্কুলত চাকৰি কৰি আছে নিশ্চয় আৰু নিজকে সংগীতৰ লগতে নৃত্যৰ লগতো জড়িত কৰি ৰাখিছে এটা গীত তোমাৰ পৰা আমি শুনিম কি গীত শুনাবা বিহু হুৰিয়া গীত এটা গাইছো এইটো মোৰ দেউতাই লিখিছে দেউতাই লিখা এটা গীত আগতে শুনিলো এটা গীত বঢ়িয়া গোৱা
বনে সেউজীয়া সেউজ ৰং বোলাই ও বহাগী আহিলি তই কিনো গীত গাই ও বহাগী আহিলি তই কিনো গীত গাই গছে বনে সেউজীয়া সেউজ ৰং বোলাই গছে বনে সেউজীয়া সেউজ ৰং বোলাই ও বহাগী আহিলি তই কিনো গীত গাই নাহৰ ফুলিল কপৌ ফুলিল ফুলিল নগৰ ফুল বিহুতি আহিল বুলি মন বিয়াকুল নাহৰ ফুলিল কপৌ ফুলিল ফুলিল নগৰ ফুল বিহুতি আহিল বুলি মন বিয়াকুল ঢোলো বাজিল পেঁপা বাজিল নাথাকিবাৰৈ ঢোলো বাজিল পেঁপা বাজিল নাথাকিবাৰৈ আহুলায়া সমনীয়া বিহু মাৰোগৈ আহুলায়া সমনীয়া বিহু মাৰোগৈ ও বহাগী আহিলি তই কিনো গীত গাই ও বহাগী আহিলি তই কিনো গীত গাই গছে বনে সেউজীয়া সেউজ ৰং বোলাই গছে বনে সেউজীয়া সেউজ ৰং বোলাই ও বহাগী আহিলি তই কিনো গীত যেনি তেনি দেখা পাওঁ হুঁচৰিৰে যায় ৰিণি ৰিণি শুনি পাওঁ বাঁহী পিৰণ মাত যেনি তেনি দেখা পাওঁ হুঁচৰিৰে যায় ৰিণি ৰিণি শুনি পাওঁ বাঁহী পিৰণ মাত তাঁতৰ শালত শিপিনীয়ে বিহুৱান গছৰ ডালত কুলি মাতে তাঁতৰ শালত শিপিনীয়ে বিহুৱান গছৰ ডালত কুলি মাতে মুগাৰে সাজ পিন্ধি আহা নাথাকিবাৰৈ মুগাৰে সাজ পিন্ধি আহা নাথাকিবাৰৈ আহুলায়া সমনীয়া বিহু মাৰোগৈ আহুলায়া সমনীয়া বিহু মাৰোগৈ ও বহাগী আহিলি তই কিনো গীত গাই ও বহাগী আহিলি তই কিনো গীত গাই গছে বনে সেউজীয়া সেউজ ৰং বোলাই গছে বনে সেউজীয়া সেউজ ৰং বোলাই গছে বনে সেউজীয়া সেউজ ৰং বোলাই ধন্যবাদ বহাগ অহাৰ আগে আগে একদম সুন্দৰ গীত এটি আমাক উপহাৰ দিয়াৰ কাৰণে তোমাক ধন্যবাদ জনাইছো আৰু কণ্ঠ বহুত ধুনীয়া আৰু অনাগত দিনত তোমাৰ পৰা ধুনীয়া ধুনীয়া গীত শুনিবলৈ পাম বুলি আশা কৰিছো ধন্যবাদ আৰু ইমান ধুনীয়া গীত আপুনি লিখি থৈছে এইবিলাক বাণীবদ্ধ কৰা হ'ল নেকি গীতটো বৰ্তমানলৈকে কৰা হোৱা নাই কৰিব লাগে ইমান ধুনীয়া গীত গতিকে ধন্যবাদ জনাইছো হাজাৰ পক্ষী উৰি যাব দূৰ দূৰলৈ আকৌ যে ঘূৰি নাহে এই হাজাৰ
দেহাৰ পক্ষে উৰি যাব অচিন দেশলৈ আকৌ যে ঘূৰি নাহে এই ধৰালৈ দুদিনৰ কাৰণে পক্ষী ধেমালি কৰিব সময় হলে পক্ষীজনে উৰি গুচি যাব দুদিনৰ কাৰণে পক্ষী ধেমালি কৰিব সময় হলে পক্ষীজনে উৰি গুচি যাব নেযাওঁ বোলে থাকিলেও যাব গৈ লাগিব থাকিম বুলি ভাবিলেও নোৱাৰে থাকিব নেযাওঁ বোলে থাকিলেও যাব গৈ লাগিব থাকিম বুলি ভাবিলেও নোৱাৰে থাকিব দেহাৰ পক্ষে উৰি যাব পশ্চিম দেশলৈ আকৌ যে ঘূৰি নাহে এই ধৰালৈ দুদিনৰ কাৰণে পক্ষী ধেমালি কৰিব সময় হলে পক্ষীজনে উৰি গুচি যাব নেযাওঁ বুলি থাকিলেও যাব গৈ লাগিব থাকিম বুলি ভাবিলেও নোৱাৰে থাকিব কি কৰিলো ভকতি নকৰে খন্তেকে পাইলে আহি ৰক্ষা কৰা হৰে কি কৰিলো ভকতি নকৰে খন্তেকে পাইলে আহি ৰক্ষা কৰা হৰে দেহাৰ পক্ষে উৰি যাব পশ্চিম দেশলৈ আকৌ যে ঘূৰি নাহে এই ধৰালৈ ৰাখা প্ৰভু মোক মায়াৰ বাঘে খাই তুমি নেৰাখিলে প্ৰভু ৰাখো যে নাই ৰাখা প্ৰভু মোক মায়াৰ বাঘে খাই তুমি নেৰাখিলে প্ৰভু ৰাখো নাহে নাই গতিকে ইমান ধুনীয়া এটা সাংস্কৃতিক অনুষ্ঠান আমি শেষ কৰিব লাগিব এতিয়া সাংস্কৃতিক অনুষ্ঠান বুলি কৈছো কি কাৰণে ইমান ধুনীয়া গীত শুনিলো ইমান ধুনীয়া সাংস্কৃতিক কথা বতৰা পাতিলো গতিকে শেষৰ ফাললৈ আহিছো আমি আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি কৰিম বুলি ভাবিছে আৰু ভৱিষ্যত মানে এইবিলাকে সংগীতৰ এইবিলাকে আৰু কৰি যাম বুলি চিন্তা এটা কৰিছোঁ হয় মনবিলাকোতে আগতকৈ দুৰ্বল হৈ আহিছে মন দুৰ্বল কেনেকৈ হয় ইমান ধুনীয়া আৰু মানে তাৰ মাজতে যিকণ পাৰোঁ কৰি যাম বুলি মানে আশা কৰিছোঁ আৰু উঠি অহা প্ৰজননবিলাকেও যাতে এইবিলাক যি সংগীতৰ আমাৰ বাদ্যযন্ত্ৰ ইত্যাদি যিবিলাক শিকিবলৈ মন কৰিলে তেতিয়া মানে তেওঁলোকক শিকাই দিবলৈও মই আপুনি মানে সাজু হৈ আছে যদি শিকিবলৈ ইচ্ছা কৰিলে মই তেওঁলোকক শিকাম বুলি আশা কৰা তেনেকৈ শিকায়ো গৈ বজোৱা নহয় বনোৱাটো
সকলো ধৰণৰ বজোৱা মেলা বনোৱা মেলা সকলোখিনি মই শিকাই দিম হয় কাৰণ তেওঁলোকে তেতিয়া পাছৰ আমাৰ যেনিবা এইবিলাক লোকসংগীতৰ যি বাদ্যযন্ত্ৰ তেওঁলোকে আজিকালি কিছুমান ল'ৰা ছোৱালী আমাৰ উঠি অহা প্ৰজন্মে তাৰ নামেই নেজানে বজোৱাটো দূৰৈ কথা আজি একটা এখন কি ডগৰটো কি টোকাৰীখন কি দুতৰাখন কি একো তেওঁলোকে চিনি নাপায় নামবিলাকেই নেজানে গতিকে আমি থাকোঁতেই আমি যদি তেওঁলোকক এইখিনি শিকাই মেলি দি থৈ যাব পাৰোঁ তেতিয়া ভৱিষ্যতলৈ আমাৰ তেতিয়া লোকবাদ্যবিলাক সদায় মানে বাজি থাকিব আৰু তেওঁলোকেও এইবিলাক বাদ্যযন্ত্ৰ বজাই মেলি সমাজত আমাৰ লোকসংগীতটো জীয়াই ৰাখিব মোৰ সেইটো এটা আশা আমাৰ ফালৰ পৰা আশা কৰিম আপোনাৰ এই কৰ্ম সংস্কৃতি আপুনি যি এই সাংস্কৃতিক পথাৰত আপুনি জড়িত হৈ আছে এই যাত্ৰা দীঘলীয়া হওক আৰু গীত বিশেষকৈ আপুনি ইমান সুন্দৰ সুন্দৰ গীত লিখিছে আৰু গীত আপুনি যেন লিখে আমাৰ ফালৰ পৰা এটা অনুৰোধ থাকিল আপোনালৈ আপুনি গীত লিখি যাওক আৰু নিশ্চয় আপুনি যদি গীতসমূহ বাণীবদ্ধ কৰে নিশ্চয় আমাৰ নিচিনা যুৱ প্ৰজন্ম বুলি কৈলে আমিও যুৱ প্ৰজন্মৰ ভিতৰতে আছো আমি কিন্তু এনেকুৱা গীতবিলাকেই ভাল পাওঁ আমি খুব বেছি ভাল পাওঁ গতিকে তেনেকুৱা এইবোৰ গীত ভাল পোৱা মানুহো বৰ্তমান আছে গতিকে তেওঁলোকে নিশ্চয় আঁকোৱালি ল'ব আৰু আপুনি যে ইমান ব্যস্ততাৰ মাজত ইমানখিনি সময় আমাক দিলে তাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ চেনেলৰ ফালৰ পৰা দৰ্শকসকলো নিশ্চয় ভিডিঅ'টি চাই যথেষ্ট ভাল পাব আৰু আপোনাৰ এই কৰ্মময় জীৱন আৰু দীঘলীয়া হৈ যাওক আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আজি অনুষ্ঠানটো আমি ইমানতে সামৰণি মাৰিম আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ গতিকে ইমান সময় ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোক আটাইকে ধন্যবাদ জনাইছোঁ দেখিলে কেনেকুৱা এখন সাংস্কৃতিবান ঘৰত মই আজি উপস্থিত আছিলোঁ সকলোকে আপোনালোকৰ আগত পৰিচয় কৰাই দিবলৈ চেষ্টা কৰিলোঁ চিনাকি কৰাই দিবলৈ চেষ্টা কৰিলোঁ গতিকে আপোনালোকেও এনেকুৱা প্ৰবীণ যিসকল শিল্পী আছে তেওঁলোকক সমাজৰ বাকি যিসকলে তেওঁলোকক চিনি নাপায় তেওঁলোকক চিনাকি কৰি দিয়াৰ ক্ষেত্ৰত আমি যিদৰে এটা খোজ আগবঢ়াইছোঁ এই চিনাকি অনুষ্ঠানটো কৰি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি আৰু এটা খোজ আগবঢ়াই দিব বুলি আমি আশাবাদী গতিকে এইখিনিতে আমাৰ অনুষ্ঠানটো সামৰণি মাৰিছোঁ পুনৰ নতুন এজন চিনাকি অতিথিক আপোনালোকৰ সন্মুখলৈ লৈ অহা প্ৰতিশ্ৰুতিৰে আপোনালোকৰ পৰা বিদায় লৈছোঁ চাই থাকিব PMB মিক্স ধন্যবাদ